নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই অনুপম দাস এছিষ্টেণ্ট টিচাৰ ক্লাছ 2 প্ৰশ্ন কাকতখন আলোচনা কৰিম স্ক্ৰীনত মই আপোনালোকক দেখুৱাইছোঁ এইখন গুণোৎসৱ প্ৰথম পৰ্যায় 2024 প্ৰথম পৰ্যায়ৰ প্ৰথম দিনৰ ক্লাছ 2 প্ৰশ্ন কাকত ইয়াত কি আছে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব লেংগুৱেজ 1 অৰ্থাৎ আছামিজ লেংগুৱেজ 1ৰ প্ৰথম প্ৰশ্নটো হৈছে Question number 1 তলৰ কোনখন অমিতাৰ ছবি A B গতিকে ছাত্ৰ-ছাত্ৰীসকলে নিজে এনসাৰটো সিলেক্ট কৰিব যদিও এই কুৱেশ্যন পেপাৰখনত যিকোনো এটা এনসাৰ ৰাইট চিন দিয়া আছে তথাপিও তোমালোকৰ মতে নিজে সিলেক্ট কৰিবা যে 1 নম্বৰ প্ৰশ্নৰ অমিতাৰ ছবি কোনটো হয় A নম্বৰ B নম্বৰ Question number 2 তলৰ কোনখন কপৌ ফুলৰ ছবি A B A হ'ব নে B হ'ব তলৰ কোনখন ছবি কপৌ ফুলৰ ছবি হেতু সিলেক্ট কৰিবা A or B Question number 3 তলৰ খালি ঠাইত কোনটো আখৰ বহুৱালে শব্দটো সম্পূৰ্ণ হ'ব A তালব্যয় খ B প অৰ্থাৎ এখন কিতাপৰ ছবি ইয়াত কত হৈছে কি দন্ত তত আকাৰে টা আৰু এটা ঘৰত এটা আখৰ নাই A নম্বৰ খ হ'বনে B নম্বৰ প হ'ব গতিকে তোমালোকে কিতাপ হ'বলে কোনটো আখৰ বাকি থাকিল হেতু নিজে নিৰ্বাচন কৰিবা Question number 4 তলৰ খালি ঠাইত কোনটো আখৰ বহুৱালে শব্দটো সম্পূৰ্ণ হ'ব এপা কি ফুল তোমালোকে চিনি পাইছানে এই ফুলপাৰ লগতে তিনটা আখৰ আছে এটা আখৰ লিখিব লাগে বট একাৰে বে লট হছইকে লি ফট ওকাৰে ফো শেষৰ খালি ঘৰটোত এ ল হ'ব বি ডি হ'ব গতিকে কোনটো শুদ্ধ হ'ব Question number 5 তলত উলট পালটকৈ থকা আখৰ কেইটাৰ গঠন কৰিব পৰা অৰ্থপূৰ্ণ শব্দ কোনটো ৰ দন্ত ত বৰ্গীয় জ ম ৰ দন্ত ত বৰ্গীয় জ ম থসকে মু এই আখৰ কেইটাৰ যেটো সম্পূৰ্ণ অৰ্থপূৰ্ণ শব্দ কোনটো হ'ব A তৰমুজ B মুজতৰ কোনটো শুদ্ধ হ'ব Question number 6 তলত উলট পালটকৈ থকা আখৰ কেইটা গঠন কৰি এটা অৰ্থপূৰ্ণ শব্দ লিখিব লাগে আখৰ কেইটা হৈছে ল প ৰ থসকে ৰি ইয়ত আকাৰে আ এই আখৰ কেইটা লগ লগালে A নম্বৰ লয়া পৰি B নম্বৰ পৰিয়াল কোনটো আখৰ অৰ্থপূৰ্ণ শব্দ হ'ব 7 নং তলৰ কোনটো শব্দ প্ৰথম ছ যোগ ছ লগ লাগি হোৱা যুক্ত আখৰটো আছে প্ৰথম ছ যোগ ছ লগ লাগি কোনটো শব্দ হৈছে উচ্চ অৰ্ণ গতিকে A টো হ'ব নে B টো হ'ব Question number 8 অন্য শব্দটোত থকা যুক্ত আখৰটো কি আখৰ লগ লাগি হৈছে অন্য শব্দটো থকা যুক্ত আখৰটোত কি আখৰ লগ লাগি আছে বৈৰ যোগ ন এ বি নম্বৰত আছে ন যোগ ইয় কোনটো শব্দ হ'ব অন্য শব্দটোত থকা আখৰ কেইটা কি A নম্বৰ হ'ব নে B নম্বৰ হ'ব Question number 9 জাল শব্দটোৰ সৈতে শেষৰ আখৰৰ মিল থকা শব্দ কোনটো A তাল B পান জাল শব্দটোৰ সৈতে শেষৰ আখৰ মিল থকা জাল শব্দটোত শেষৰ আখৰটো আছে ল গতিকে A নম্বৰত আছে তাল B নম্বৰত আছে পান গতিকে শেষৰ আখৰটোৰ লগত মিল কোনটো শব্দ আছে A হ'ব নে B হ'ব Question number 10 খৰালি শব্দটোৰ সৈতে শেষৰ আখৰ মিল থকা শব্দ কোনটো A তৰালি B জোনাকী ইতিমধ্যে আমি লেংগুৱেজ 1 আছামিজৰ 10টা কুৱেশ্যন পালো আৰু এতিয়া আমি লেংগুৱেজ 2 কুৱেশ্যন কেটালে আগবাঢ়িছো
তলত দুটা ছবি আছে এই দুটা ছবিৰ ভিতৰত কোনটো ছবি কাউ হয় C for কাউ কোনটো কাউ হয় A নম্বৰ 1 নং B 2 এতিয়া 1 নম্বৰ ছবিটো 1 থকা ছবিটো এত আছে হেতু কাউ হয় নে B নম্বৰ 2 আছে 2 তো হয় গতিকে এই অপচনটো কাউ থকা ছবিটো আমি কোৱেশ্চন ৰাইট আনসাৰটো 1 এ পাম কাৰণ পিছৰটো হৰ্স হয় এটো হৰ্স হয় এটো কাউ হয় নেক্সট কোৱেশ্চন নং 12 তলৰ প্ৰশ্নটোত কোৱা হৈছে যে কোনটো পেৰটৰ ছবি হয় এতিয়া আমি দেখা পাইছো 1 নং 1 লিখাটো ক্ৰাউ হয় C for ক্ৰাউ কাউৰী আৰু দুইটো আছে পেৰট গতিকে দুই থকা অপচনটো বি আছে গতিকে বি অপচনটো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন 13 নং কোৱেশ্চনত কোৱা হৈছে তাত এটা ঘৰ দিয়া আছে আৰু ঘৰ কেইটাত লেটাৰ কেইটামান দিয়া আছে L M N তাৰ পিছত ব্ল্যাঙ্ক আছে খালি ঠাই আছে তাৰ পিছত P দিয়া আছে তেতিয়া হলে এই খালি ঠাইখনত আমাৰ A নম্বৰ U হ'ব B নং O হ'ব Question number 14 Which one of the following letter is missing in the box তলৰ সিস্টুত কোনটো লেটাৰ নাই B ৰ পিছত B খালি ঠাইত কি হ'ব তাৰ পিছত D আছে E আছে F আছে আমি যদি এটো চাও C লিখে আমাৰ এলফাবেটৰ লেটাৰ কেইটা দিয়া আছে যে B C D E F গতিকে C থকা অপচনটো হৈছে B গতিকে বি অপচনটো আমি সি টো যদি দি দিও বি সি ডি ই এফ এইকেইটা শুদ্ধ হ'ব নেক্সট কোৱেশ্চন 15 নম্বৰত লিখা আছে তলত দিয়া ছবি কিটাৰ কোনটো এনিমেলছ সৰ নামটো প্ৰথম ডি হ'ব এ নাম্বাৰ 1 বি নাম্বাৰ 2 গতিকে আমি দেখা পাইছো ছাত্ৰ ছাত্ৰীসকল প্ৰথমটো হৈছে জি ফৰ গড দুই নম্বৰটো হৈছে ডি ফৰ ডগ গতিকে আমাক খুদিছে যে ডি লেটাৰৰ এনিমেলটো কি হয় গতিকে এনসাৰটো হ'ব বি অৰ্থাৎ 2 নম্বৰ নেক্সট কোৱেশ্চন 16 which one of the following vegetable name brings with the letter p তলত দুটা ভেজিটেবলৰ চিত্ৰ দিয়া আছে এই চিত্ৰকিটাৰ কোনটো লেটাৰ পি ৰে স্টাৰ্ট হৈছে আৰম্ভ হৈছে নাম্বাৰ 1 নাম্বাৰ 2 আমি যদি ভালকে চাও নাম্বাৰ 1 ত আছে পি ফৰ পটেটো নাম্বাৰ 2 ত আছে বি ফৰ বিঞ্জল অৰ্থাৎ বেঙেনা গতিকে নাম্বাৰ 1 এ নম্বৰ থকাটো পি ফৰ পটেটো হ'ব আৰু 1 টো এত আছে গতিকে ৰাইট আনসাৰ এটো হ'ব 17 Which one of the following is correct letters to complete the given word? এতিয়া এটা ছবি দি থৈছে কিহৰ ছবি হয় বাৰু তোমালোকে চিনি পাইছানে যদি চিনি পাইছা তেতিয়া হলে তোমালোকে আনসাৰটো জনাৰ আগতে কোৱাচোন বাৰু এটা ছবিটোৰ তলতে লিখা আছে এটা ডেশ আছে ডেশ এটা লেটাৰ নাই এ টি তেতিয়া হলে এ টিৰ আগত আমাৰ এ বহিব এ নম্বৰ আৰ বহিব বি নম্বৰ এল বহিব যদি আমি আৰ বহাও তেতিয়ালে আৰ এ টি ৰেট হ'ব নিগনি আৰু যদি এল বহাও এল এ টি লেট হ'ব গতিকে আমি দেখিছো যে ছবিটো এটা সৰু নিগনি হয় অৰ্থাৎ আৰ ফৰ ৰেট হ'ব কাৰেক্ট আনসাৰ হ'ব এ নেক্সট কোৱেশ্চন 18 which one of the following is correct letter to complete the given words কোৱা হৈছে যে এটা চিত্ৰ দি থৈছে কিহৰ চিত্ৰ হয় বা চিনি পাইছানে তোমালোকে এই চিত্ৰটোৰ থকা বস্তুটোৰ দ্বাৰা সদায় লিখি থাকা অৰ্থাৎ এটো কি হয় বাৰু ইয়াতো দিয়া আছে প্ৰথম লেটাৰটো নাই ই এন আছে গতিকে ই এনৰ আগত যদি আমি আৰ বহাও আৰ ই এন হ'ব আৰু যদি পি বহাও পি ই এন হ'ব গতিকে আমি দেখাই পাইছো যে এটো পেইন হয় পি ফৰ পেইন গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি পি ফৰ পেন নেক্সট কোৱেশ্চন 19 which one of the following is the meaningful word that can be formed with the letter given below
তলত কেইটামান লেটাৰ দিয়া আছে সেই লেটাৰ কেইটাৰ এটা অৰ্থপূৰ্ণ শব্দ লিখিব লাগে BELOTT BELOTT এই আখৰকেইটা যদি আমি লগ লগাওঁ A নম্বৰ বটল হ'ব B নম্বৰ বল্ট হ'ব গতিকে অৰ্থপূৰ্ণ শব্দটো হৈছে A বটল Next question 20 which one of the following is meaningful word that can be formed with the letters given below EHOSU এই আখৰকেইটা যদি লগ লগাওঁ এটা অৰ্থপূৰ্ণ শব্দ বনাব লাগে A নম্বৰ HUOES আৰু B নম্বৰ লিখা আছে HOUSE হাউস গতিকে আমি জানোই হাউস য'ত নেকি আমি বসবাস কৰোঁ যেটো আমি ঘৰ বুলি কওঁ গতিকে EHOSU লেটাৰ কেইটাৰ দ্বাৰা আমি B নম্বৰ হাউস শব্দটো গঠন কৰিব পাৰিম গতিকে ৰাইট এনসাৰ হ'ব B ইতিমধ্যে আমি L1 কৰিলো L2 কৰিলো L1 আসামিজ L2 ইংলিশ L1 or data L2 data 20টা কোৱেশ্চন তিনিটা কমপ্লিট কৰিলো এতিয়া নেক্সট ৰাউণ্ডত নেক্সট কোৱেশ্চন আছে আমাৰ নিউমাৰ্সি অৰ্থাৎ ম্যাথমেটিক্স গণিতৰ এটা গণিতৰ প্ৰথম প্ৰশ্নটো হৈছে 21 খালি ৰোৱা ঘৰটোত আমি কি লিখিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে লক্ষ্য কৰা ইয়াত সংখ্যাৰে দি থৈছে আৰু ইয়াত আখৰে দি থৈছে আৰু এনসাৰটো কিন্তু আমাৰ দিয়াই আছে 13 হ'ব নে 23 হ'ব আমি এনসাৰটো চাই ললে পটককে সহজে কৰিব পাৰিম 2 1 21 22 23 24 মানে 23 টো আমি লিখিব লাগিব কাৰেক্ট এনসাৰ হ'ব বি তোমালোকে নিশ্চয় ধৰিব পাৰিছা গণিতৰ নেক্সট কোৱেশ্চন হৈছে 22 নম্বৰ 72 ঠিক আগৰ সংখ্যাটো কি অৰ্থাৎ 2 যদি আগৰ সংখ্যাটো হতো 1 হ'ব ঠিক তেনে 72 আগৰ সংখ্যাটো কি হ'ব 71 আৰু পিছৰ সংখ্যাটো হ'ব 73 আমাক কৈছে আগৰ সংখ্যাটো গতিকে ৰাইট এনসাৰ এ হ'ব নেক্সট কোৱেশ্চন 23 তলৰ আকৃতিটো কি এ ঘনক বি শংকু এটো হৈছে বৰ্গ আৰু বৰ্গটোক আমি এনেদৰে যদি লগ কৰো তেতিয়া হলে দুটা বৰ্গ লগাই আমি যদি ঠাৰি কিডাল দি দিওঁ তেতিয়ালে ই ঘনক হৈ যাব আৰু যদি আমি আইসক্ৰীম খাওঁ যে কি আইসক্ৰীম খোৱাৰ সুঙাটো যদি নিচিনাকে পাওঁ কিবা আকৃতি তেতিয়ালে হেতু হৈ যাব তাৰ নাম হ'ব শংকু ঠিক আছে তোমালোকে ধৰিব পাৰিছা তেতিয়া হলে এটো আমি আইসক্ৰীম যে খাওঁ আইসক্ৰীম খোৱাৰ চিত্ৰটো মানে ই হৈছে শংকু 24 যোগফল কিমান হ'ব তোমালোকে নিশ্চয় যোগ কৰিছা 1 + 1 = 2 ঠিক তেনেকে এটো কিমান হ'ব ইয়াত 2 2 কেটা আছে বাৰু 2 1 2 3 4 2 2 4টা আছে তেতিয়া হলে এটা 2 দুটা 2 4 আৰু এটা 2 3 নম্বৰ 2টো যোগ কৰিলে 6 4 নম্বৰ 2টো যোগ কৰিলে 8 গতিকে আমি এনসাৰ পালো বি 8 সব প্ৰশ্নটো 25 তলৰ আকৃতিটো ত্ৰিভুজ কেইটা আছে বাৰু তোমালোকে ত্ৰিভুজৰ চিহ্ন নিশ্চয় দেখিছা তিনটা ঠাৰি এনেদৰে যেটো আকৃতি দেখিছা সেই আকৃতিটো ত্ৰিভুজ হয় গতিকে এনেকুৱা আকৃতি কেইটা আছে চিত্ৰটোত এতিয়া আমি লক্ষ্য কৰো ইয়াত এটা আছে 1 ইয়াত এটা আছে 2 ইয়াত এটা আছে 3 হল আৰু কৰবাত আছে নিবা আৰু এটা আছে ইয়াত এটা আছে 4 গতিকে ইয়াৰ ৰাইট এনসাৰ হ'ব 4 নেক্সট কোৱেশ্চন 26 ধৰি লোৱা তোমাৰ বয়স 8 বছৰ আৰু তোমাৰ এটি ভাইটি আছে ভাইটি তোমাতকৈ 3 বছৰ সৰু ভাইটিটোৰ বয়স কিমান তাৰ মানে আমি বিয়োগ কৰিব লাগিব তোমাৰ বয়স 8 বছৰ তোমাৰ ভাইটিৰ বয়স 3 বছৰ তোমাতকৈ
তোমাৰ ভাইটি তোমাতকৈ 3 বছৰ সৰু। তেতিয়াহ'লে ভাইটিৰ বয়স কিমান হ'ব? 8টাৰ পৰা 3টা গুচি গ'লে 5টা। এতিয়া আমি এনসাৰ পাম ক'ত আছে? এ নম্বৰত আছে 5 বছৰ। তোমাৰ বয়স 8 বছৰ আৰু ভাইটি তোমাতকৈ 3 বছৰ সৰু। তাৰমানে ভাইটিৰ বয়স 5 বছৰ। নেক্সট কুৱেশ্যন 27 খালী ঘৰত কি বহিব এইটো লিখিব দিছে। 15 পিছত 20 আছে, 20ৰ পিছত নাই, তাৰপিছত 30 আছে, তাৰপিছত 35 আছে। এইটো খুব সহজতে তোমালোকে উলিয়াব পাৰিবা। 15ৰ পিছত 5 এটা যোগ কৰিছে 20 হৈছে। 20ৰ পিছত 5 এটা যোগ কৰিছে 25 হৈছে, হয়নে? 25ৰ পিছত 5 এটা যোগ কৰিছে 30 পাইছে। 30ৰ পিছত 5 এটা যোগ কৰিছে 35 পাইছে। তাৰমানে 20ৰ লগত 5 এটা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি 25 পাম। তাৰমানে এটা সংখ্যাৰ পিছত 5কে যোগ কৰি আহিছে। তাৰমানে 20, 15, 20, 25, 30, 35। তাৰমানে এতিয়া 25 অপশ্যনটো আছে বি নম্বৰত। তেতিয়াহ'লে ৰাইট এনসাৰ হৈ যাব শুদ্ধ উত্তৰ B25। কিছু সময় আগত তোমালোকক মই এটা শংকুৰ চিত্ৰ যেতিয়া দেখুৱাইছিলোঁ, সেই শংকুৰ চিত্ৰ দেখুৱাওঁতে কৈছিলোঁ ঘনক কেনেকুৱা। সেই ঘনকটো তোমালোকক দেখুৱাইছিলোঁ 23 ইয়াৰ এনসাৰটো কৰোঁতে। এতিয়া এই ঘনকৰ চিত্ৰটো যিটো মই দেখুৱালোঁ, সেই ঘনকৰ চিত্ৰৰ চুক কেইটা আছে অৰ্থাৎ কোণ। তোমালোকে এটাই জানিবা ঘনকৰ চুক 8টা। সদায় মনত ৰাখিবা ঘনকৰ চুক 8টা। এতিয়া ৰাইট এনসাৰ হ'ব এ 8। 29 তলৰ সংখ্যাটোৰ এককৰ ঘৰৰ অংকটো কি? এতিয়া এককৰ ঘৰৰ অংকটো ক'বলৈ গ'লে তোমালোকক নিশ্চয় ছাৰতে শিকাইছে একক, দশক, শতক। তাৰমানে 1, 10, 100। এতিয়া আমাৰ ইয়াত দুটা সংখ্যা আছে, আমি সমান্তৰ পৰা বহাই গৈছোঁ 6, 9। তাৰপিছত আৰু সংখ্যা নাই। 1 নম্বৰ ঘৰত কোনটো আছে? আমি 6টো পালোঁ। গতিকে এককৰ ঘৰৰ সংখ্যাটো হ'ব 6। নেক্সট কুৱেশ্যন 30 এডাল পেঞ্চিল আৰু এখন কিতাপ কিনিবলৈ কিমান টকা লাগিব? এতিয়া আমি ইয়াত এনসাৰ দি আছে পেঞ্চিলডালৰ দাম 5 টকা, কিতাপখনৰ দাম 23 টকা। এতিয়া আমাক কিমান পইচা দৰকাৰ হ'ব? তেতিয়াহ'লে তুমি এইটো চোৱা 23 টকা কিতাপখনত লাগিব, নহ'লে দোকানীয়ে তোমাক নিদিব। আৰু পেঞ্চিলডালত তোমাক 5 টকা লাগিব। তাৰমানে দুটা পইচা লাগিব, 23 টকা আৰু 5 টকা। এতিয়া আমাৰ 23 টকা আৰু 5 টকা যোগ কৰিলে আমাৰ কিমান হ'ব? স্ক্ৰীনত দেখুওৱা নিচিনাকৈ যদি তুমি জানা তেতিয়াহ'লে 3 + 5 8, 2 নিমিলে 28 টকা। এতিয়া আমাৰ শুদ্ধ উত্তৰটো পেঞ্চিলডালৰ দাম 5 টকা আৰু কিতাপখনৰ দাম 23 টকা। টোটেল 28 টকা কোনটোত আছে বাৰু? বি নম্বৰ অপশ্যনটোত আছে, হয়নে? এই বি নম্বৰ অপশ্যনটো 28 টকা আছে। গতিকে শুদ্ধ উত্তৰ হ'ব B28। ইতিমধ্যে আমি 30টা প্ৰশ্ন কৰিলোঁ। এই 30টা প্ৰশ্নৰ L1 আছামিছৰ 10টা, L2 ইংলিছৰ 10টা, মেথছৰ 10টা। টোটেল 30টা প্ৰশ্ন আলোচনা কৰিলোঁ। এতিয়া 31 নম্বৰ ৰাইটিং স্কিল লিখিব লাগিব তোমালোকে। গতিকে ৰাইটিং স্কিল L1 অৰ্থাৎ আছামিজ। তলৰ যিকোনো এখন ছবি, ইয়াত 3খন ছবি দিছে, এজোপা গছ, এইখন ঘৰ, এইডাল পেঞ্চিল, 3টা ছবি দিছে, হয়নে? এই 3টা ছবিৰ তোমাৰ কোনটো ভাল লাগিছে? যিকোনো এটা ছবিৰ বিষয়ে লিখিবা। এতিয়া আহিছোঁ L2 অৰ্থাৎ ইংলিছৰ বিষয়ে। ইয়াত কেইবাটাও ছবি দি থৈছে। প্ৰথম ছবিটো আমি G for God ছাগলী, C for কাপ, R for rose, P for pumpkin, T for tree। এই গোটেইকেইটা ছবিৰ ভিতৰত মই ইতিমধ্যে এনসাৰ কৈয়ে দিলোঁ। যিকোনো 3টা ছবিৰ নাম লিখিব লাগে। ইয়াত লিখিছে যিজন ছাত্ৰৰ প্ৰশ্নখন আমি ইতিমধ্যে আলোচনা কৰিছোঁ, তেওঁ G for God লিখিছে, C for কাপ লিখিছে, R for rose লিখিছে, হয়নে?
ইয়াৰ পিছৰ কুৱেশ্যন হৈছে নিউমাৰ্চি অৰ্থাৎ মেথছ অৰ্থাৎ তোমালোকে অংক কৰিব লাগিব এই নিউমাৰ্চিৰ ক্ষেত্ৰত 33A B C D এই চাৰিটা যোগ অংক তোমালোকে কৰিব লাগিব 7 2 লগত 1 6 যোগ কৰিব লাগিব এতিয়া 7 2 লগত যদি আমি 1 6 যোগ কৰোঁ তেতিয়া হলে এনসাৰটো আমি কিমান পাম কৰিবলৈ যত্ন কৰোঁ দুটা আৰু এককৰ ঘৰটো আমি লৈছো দুটা আৰু ছটা 8টা হ'ব 7টা আৰু এটা 8টা হ'ব এককৰ ঘৰৰ অংকটো ধৰিছো 8টা লগত 4টা যোগ কৰিলে 12টা হ'ব 12টাৰ আমি এককৰ সংখ্যাটো বহাম 2 আৰু দশকৰ সংখ্যা কেইটা যোগ কৰিলে 3টা আৰু 2টা 5টা আৰু ইয়াত দশকৰ এক এটা আছিল 5টা একে 6টা তোমালোকে নিশ্চয় বুজি পাইছা 33 আমি দুটা অংক কৰিলো যোগ কৰিলো A আৰু B C নম্বৰ আৰু D নম্বৰ বিয়োগ দিছে 33 এই দুটা বিয়োগ কৰিবলৈ আমি যত্ন কৰিম ইয়াৰে 7টাৰ পৰা 4টা গুছি গলে থাকিব 3টা 6টাৰ পৰা 2টা গুছি গলে থাকিব 4টা D 3টাৰ পৰা 7টা না যায় গতিকে আমি 3টাৰ ওচৰলে 4টাৰ পৰা 1 এটা ধাৰ কৰি লৈ আনিলো 13টা হল 13টাৰ পৰা 7টা গুছি গলে আমাৰ থাকিব 6টা এই 4টাৰ পৰা যেটো আমি এই একটো লৈ আনিছিলো ইয়াত আমি ধৰি লব লাগিব 3 থাকিলে 3টাৰ পৰা এটা গুছি গল থাকিলে 2টা ঠিক আছে তোমালোকে নিশ্চয় অংক কিটা বুজি পালে এনে ধৰণে যোগ আৰু বিয়োগ আহিব তোমালোকে প্ৰেক্টিস কৰিবা নেক্সট ৰিডিং স্কিল তোমালোকে L1 আসামিছৰ বিষয়ে পঢ়িব লাগিব এতিয়া ইয়াত প্ৰথম অংক দ্বিতীয় অংক তৃতীয় অংক এখিনি তোমালোকক অফিচাৰে নিশ্চয় ৰিডিং টেষ্ট লব ৰেন্ডমলি মাজে মাজে চেক কৰিব 34 নম্বৰ কুৱেশ্যনৰ যিকোনো এটা অংক পঢ়িবা তোমালোকেটো গোটেই কিটাই পঢ়িবা পৰৱৰ্তী পৰ্যায়ত প্ৰথম অংক ঢল চুটি মানসী দ্বিতীয় অংক ড হাবি তুলসী তৃতীয় অংক চন ৰাতি ভূগোল নেক্সট ৰিডিং L2 অৰ্থাৎ ইংলিছ আৰু ইয়াৰ যিকোনো এটা ফ্ৰেম পঢ়িব লাগে যিকোনো এটা অংক পঢ়িব লাগে ফ্ৰেম 1ত লেখা আছে MAN man BOOK book PAPER paper ফ্ৰেম 2 BED bed LEAF leaf CARROT carrot frame 3 TAP tape HALL hall WINTER winter গতিকে ছাত্ৰ ছাত্ৰীসকল লগতে যি সকলে ভিডিওটো চাই আছে মই সকলোকে এই ভিডিওৰ শেষত এটা কথা জনাব বিচাৰিছো 2024 বৰ্ষৰ পঞ্চম ৰাউণ্ড গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ প্ৰথম দিনৰ দ্বিতীয় শ্ৰেণীৰ প্ৰশ্ন কাকতখন আমি আলোচনা কৰিলো এইখন আলোচনাৰ পৰা এটাই আপোনালোকে নিশ্চয় উপকৃত হ'ব ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষকসকলে তো গমেই পাইছে সবৰ প্ৰশ্ন কাকত হ'ব কেনে ধৰণে আহে সেইখিনি বুজি পাইছে অভিভাৱকসকলে যদি আগতে দেখা নাই আৰু পৰৱৰ্তী পৰ্যায়ত যি সকল ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা পৰীক্ষা দিব তেওঁলোকৰ কাৰণে উপকৃত হ'ব বুলি আশা ৰাখিছো আৰু ভিডিওটোৰ পৰা নিশ্চয় উপকৃত যদি হৈছে তেতিয়ালে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো শ্বেয়াৰ কৰিব অন্য বন্ধু বান্ধৱী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজত যাতে সকলো উপকৃত হয় আৰু কৰবাত যদি কিবা ভুল থাকি গৈছে তেতিয়ালে আপোনালোকৰ মাজৰে এজন বুলি ধৰি সেই ভুলটো নিজে শুধৰণি কৰিব বুলি আশা ৰাখিলো গতিকে আজি ভিডিওৰ পৰা সকলোকে ধন্যবাদ জনালো পৰৱৰ্তী পৰ্যায়ত নতুন এটা ভিডিঅ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম